Hello students, আজি আমি পঢ়িম দি হেক ড্ৰাইভাৰ। এইটো হৈছে তোমাৰ ৰেপিডিটৰ ইংলিছৰ ৰেপিডিটৰ লেসন নম্বৰ 8 আৰু মই ভাস্বতী। আজি আমি ষ্টাৰ্ট কৰিম এটা নতুন লেসন। এই লেসনটো হ'ল নামটো হেক ড্ৰাইভাৰ ক'লোৱে অলৰেডি। আৰু একচুৱেলি হেক ড্ৰাইভাৰ মানে লেসনটোত কি হয় কি নহয় আমি সেইখিনি কথা গম পাম যেতিয়া আমি লেসনটো পঢ়িম। আচ্ছা, তো লেসনটো ষ্টাৰ্ট কৰিছোঁ। After graduating with honors, I became a junior assistant clerk in a magnificent law firm. তো কি কৈছে যে মই গ্ৰেজুৱেট কৰাৰ পিছত গ্ৰেজুৱেট মানে যে সাপোজ আমাৰ অসমৰ লেংগুৱেজত আমি যদি কওঁ BA পাছ কৰাৰ পিছত বা BSc পাছ কৰাৰ পিছত বা BCom পাছ কৰাৰ পাছত তেনেকুৱা ধৰণৰ সেই মানে কোৰ্সটো কমপ্লিট কৰাৰ পিছত আমি নিজকে আৰু অনাৰ্স মানে হৈছে যে আমি কি কৰোঁ যেতিয়া আমি BA বা BCom বা BSc লওঁ তেতিয়া এটা সাবজেক্ট আমি লৈ লওঁ যে সাবজেক্ট কেনেকুৱা হয় যেনেকৈ যদি সাপোজ মই আৰ্টছত কওঁ আৰ্টছ হ'লে মানে আৰ্টছ ষ্ট্ৰীমৰ পৰা আহিলে মানে হয় যে সাইকোলজি থাকিব সোশিয়োলজি থাকিব তাৰপিছত ইংলিছ থাকিব ইকনমিক্স থাকিব তাৰপিছত পলিটিকেল সায়েন্স থাকিব তেনেকুৱা বিভিন্ন ধৰণৰ সাবজেক্টছ থাকে এটা এটা ষ্ট্ৰীমত মানে ধৰা আৰ্টছ ষ্ট্ৰীম বেলেগ সায়েন্স ষ্ট্ৰীম বেলেগ বা কমাৰ্চৰ ষ্ট্ৰীমটো বেলেগ সেইবিলাক এটা এটা পাৰ্ট মানে যোনে যোনটো বস্তু ভাল পায় সিহঁতি সেইটোকে ল'ব পাৰে তো কি হয় আৰ্টছত যদি সাপোজ ইমানকেইটা সাবজেক্ট আছে তাৰে আমি এটা পাৰ্টিকুলাৰ সাবজেক্ট চুজ কৰি লওঁ যে মোৰ সবতকৈ ভাল লাগে ইকনমিক্স মানে অৰ্থনীতি আৰ্টছৰ ভিতৰত মোৰ অৰ্থনীতি সাবজেক্টটো খুবেই ভাল লাগে তেতিয়া মই কি কৰিম অৰ্থনীতিৰ ওপৰতে আমাৰ দেশৰ অৰ্থনীতিৰ ওপৰত বা আগতে কৈ থৈ যোৱা বিভিন্নজন ইকনমিষ্টে কি কথা কৈ থৈ গৈছে ডাঙৰ ডাঙৰ মানুহে কি কথা কৈ থৈ গৈছে বা কেনেকুৱা ধৰণৰ থিয়ৰিজ উলিয়াইছে তো আমি গোটেই বস্তুটো কি কৰোঁ এটা সাবজেক্টৰ ওপৰত আমি ষ্টাডি কৰোঁ এতিয়া কি হৈছে এই মানুহজনে কৈছে যে মই গ্ৰেজুৱেশ্যন লোৱাৰ পাছত মই কি হ'লো তাকো অনাৰ্স লৈ অনাৰ্স মানে এনেকৈ এটা সাবজেক্ট চুজ কৰি সেই বস্তুটোৰ ওপৰতে তেওঁ ষ্টাডি কৰি তেনেকৈ তেওঁ গ্ৰেজুৱেশ্যন ল'লে মানে BA পাছ কৰিলে বা BCom পাছ কৰিলে বা BA LLB পাছ কৰিলে কিবা এটা পাছ কৰিলে আৰু তেওঁ I became a junior assistant clerk in a magnificent law firm. তেওঁ কি হ'ল জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক হিচাপে কাম কৰিবলৈ ল'লে এখন ল' ফাৰ্মত এতিয়া ক্লাৰ্কৰ কামটো কি হয় ক্লাৰ্কৰ কামটো হৈছে যে তেওঁ ক্লাৰ্ক এজনে কি কৰে বিভিন্ন ধৰণৰ ৰেকৰ্ডছ বা যিকোনো ধৰণৰ মানে ৰেকৰ্ডছ হওক মানে লিখা মেলাৰ কাম মানে হিচাপ পাতি এনেকুৱা ধৰণৰ কিবা কিবি তেনেকুৱা হিচাপবোৰ ৰাখে I was sent not to prepare legal briefs, but to serve summons like a chief private detective. তো কি হয় মোক legal briefs মানে কিছুমান legal মানে ধৰা কোৰ্ট কাছাৰীৰ কিছুমান কাম সেই কামবোৰ দিয়াৰ মানে নিদি পেলাই মোক কি কৰে কোৰ্ট কাছাৰীৰ কাম মানে হৈছে যে মই এটা কেছ দিব কেছটোৰ ওপৰত মই কিবা কৰিম তেনেকুৱা ধৰণৰ সেইবিলাক তেনেকুৱা ধৰণৰ কাম নিদি পেলাই কি কৰে মোক কোৰ্টত হাজিৰ হ'বলৈহে মানে আদেশ দিয়ে সদায় লাইক আ চিপ প্ৰাইভেট ডিটেক্টিভ মানে এজন প্ৰাইভেট যাৰ ৰেটটো বহুত কম এজন প্ৰাইভেট ডিটেক্টিভ মানে কোনো কিবা কোম্পানীৰ আণ্ডাৰত বা কাৰোবাৰ আণ্ডাৰত নকৰে তেওঁ নিজে নিজৰ পৰা ডিটেক্টিভ হিচাপে কাম কৰে তো তেওঁ প্ৰাইভেট ডিটেক্টিভ এজনক আমি যেতিয়া পইচা দিওঁ তেওঁ কাৰোবাৰ কিবা আমাক বোলে লাগে কিবা লাগে আমি জানিব খুজিছোঁ কাৰোবাৰ বিষয়ে তেতিয়া আমাক উলিয়াই দিব I had to go to dirty and shadowy corners of the city to seek out my victims. তো মই কি কৰিব লাগে আমাৰ চিটিখনৰ যি ডাৰ্টি একদম লেতেৰা আৰু লগতে শ্বেডোই মানে একদম অন্ধকাৰ হৈ থাকে মানে ছাঁ তা পৰি থকা বেছি ৰ'দ পোহৰ নোপোৱা তেনেকুৱা সেই কৰ্নাৰবিলাকত মানে আমি মোৰ চিটিখনৰ চহৰখনৰ সেই ঠাইবিলাকত যাব লাগে কি বিচাৰি যাব লাগে ভিক্টিমছবিলাক যে কোনোবা ভিক্টিম মানে কি হয় যে ছাপোজ মই ফ্লাড ভিক্টিম হ'লে মানে হ'ব যে আমাৰ বানপানী হ'ল বানপানীত কিমানজন মানুহ সেই মানে সেই প্ৰব্লেমত বানপানীৰ প্ৰব্লেমত পৰিছিলে বা যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ সেইবিলাকক তেওঁলোকক সেই মানুহখিনি কি বুলি কয় ভিক্টিমছ বুলি কয় তো সেই ভিক্টিমছখিনি বিচাৰি পেলাই মই যাব লাগে
Some of the larger and more self-confident ones even beat me up. কেতিয়াবা কি হয় ডাঙৰ ডাঙৰ মানে লাৰ্জাৰ আৰু জোখতকৈ বেছি নিজকে চেল্ফ কনফিডেণ্ট মানে একদম মানে কি আৰু হ'ব মই নিজৰ কাম নিজে কৰি ল'ব পৰা মানুহ কিছুমানে কি কৰে কেতিয়াবা কিছুমানে তেওঁক মানে পিটেও যে বিচাৰি গ'লে মানে পিটে I hated this unpleasant work আৰু মই এই বস্তুটো unpleasant মানে হৈছে ভাল নলগা মানে খুব এটা ভাল নহয় মানে এনেকুৱা কামটো মই কি কৰিছিলোঁ বেয়া পাইছিলোঁ and the side of city life it revealed to me আৰু লগতে কি হৈছিলে মোৰ চহৰখনৰ এটা ছাইড ৰিভিল মানে হৈছে যে মানে আহি যোৱা মানে গম পাই যোৱা আমি গম পাই গ'লোঁ ৰিভিল হৈ গ'ল বস্তুটো আমি গম পাই গ'লোঁ লুকুৱাই থোৱা বস্তু এটা আমি গম পাই গ'লোঁ এতিয়া চিটি মোৰ চহৰখনৰ এটা পাৰ্টৰ বিষয়ে মই গম পাই গ'লোঁ I even considered feeling to my home town where I could have been a real lawyer right away without going through this unpleasant training period. তো কেতিয়াবা কি হয় মই ফ্লিং to my হোম টাউন তো কি কৈছে যে কেতিয়াবা কি হয় মই নিজকে ঘৰলৈ মানে উভতি যোৱাৰ কথা ভাবোঁ মোৰ ঘৰৰ চহৰখনলৈ মানে বা মোৰ ঘৰৰ জেগাডোখৰলৈ মই কেতিয়াবা উভতি যোৱাৰ কথা ভাবোঁ ফ্লিং মানে মই পলাই যোৱাৰ কথা ভাবোঁ তাতে মই কি হ'ব পাৰিলোঁ হয় এজন সঁচাকৈ ভাল লয়াৰ হ'ব পাৰিলোঁ হয় মানে উকিল হ'ব পাৰিলোঁ হয় আৰু লগতে কি হ'লে এনেকুৱা মানে ইমান বেয়া ট্ৰেইনিং এটা মোৰ লগত মানে নহ'ল হয় তেতিয়া যদি মই মোৰ নিজৰ ঠাইখনতে যদি লয়াৰ হ'লোঁ হয় বা উকিল হ'লোঁ হয় এতিয়া মোৰ এনেকুৱা ধৰণৰ ট্ৰেইনিং পিৰিয়ডটোত মই ফচিবলগীয়া নহ'ল হয় মানে তেওঁ এতিয়া এটা ট্ৰেইনিং পিৰিয়ডত আছে ট্ৰেইনিং চলি আছে তেওঁ ট্ৰেইন কৰি আছে সেইটো কাৰণে তেওঁ কি হয় বেলেগ বেলেগ জেগাত যাবলগীয়া হয় So I rejoiced one day when they sent me out 40 miles in the country to a town called New Mullion to serve sermons on a man called Oliver Lutkins. এতিয়া কি হ'ল এদিন তেওঁ খুব ভাল পালে ফূৰ্তি পালে যে তেওঁ কি হৈছিলে 40 মাইল 40 মাইল দূৰত কাণ্ট্ৰি মানে এখন টাউনলৈ পঠিয়াইছিলে নিউ মিলিয়ন বুলি আৰু তাতে কি কৰিছিলে তেওঁ এজন মানুহক বিচাৰি যাব লাগে অলিভাৰ লাটকিন্স নামৰ সেই মানুহজনক বিচাৰি গৈ তেওঁক মানে হাজিৰ কৰোৱাব লাগে তেওঁ কিবা এটা মানে তেওঁ এজ আ উইটনেছ কাম কৰিব উইটনেছ মানে তেওঁ কিবা এটা বস্তু দেখিছিলে বা কিবা এটা কাম কৰিছিলে যাক তেওঁ হাজিৰ কৰাব লাগে সেই মানুহজনক এতিয়া বিচাৰি যাব লাগে We needed this man as a witness in a law case and he had ignored all our letters. তো কি হৈছিলে যে আমাক তেওঁ কৈছে যে আমাক সেই মানুহজন একচুৱেলি লাগিছিলে এটা কেছত এজ এ উইটনেছ তেওঁ কিবা এটা দেখিছিলে আৰু সেই দেখা বস্তুটো কোৰ্টত ক'ব লাগে যে মই দেখিছিলোঁ বুলি তো সেইটোক উইটনেছ বুলি কয় তো সেই উইটনেছ এটা ল কেছত আমাক উইটনেছ হিচাপে আৰু তেওঁ কি কৰিছিলে গোটেই লেটাৰ্ছবোৰ যিমানবোৰ লেটাৰ্ছ আমি পঠিয়াইছিলোঁ চববোৰ ইগন'ৰ কৰি দিছিলে মানে তেওঁ ৰিপ্লাই বেক কৰা নাছিলে আমাৰ লেটাৰ্ছবিলাকৰ তেতিয়াৰ দিনত মানে লেটাৰহে চেণ্ড কৰিছিলে আমাৰ এতিয়া নিচিনা হোৱাটছএপ বা মেইল যি হওক তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মেছেজিং এপছ নাছিলে বা ফোন নাছিলে তো আমি তেতিয়া কি কৰিছিলে অকল লেটাৰ্ছ পঠিয়াইছিলে মানে চিঠি পঠিয়াইছিলে When I got to New Mullion, my eager expectations of a sweet, simple village were severely disappointed. যেতিয়া মই নিউ মিলিয়ন পালোঁ পোৱাৰ পাছত কি হৈ গ'ল মোৰ যিটো এক্সপেক্টেশ্যন আছিলে এক্সপেক্টেশ্যন মানে যে সেই ভিলেজখন মানে সেই গাঁওখন কেনেকুৱা হ'ব বিৰাট চুইট আৰু চিম্পল মানে মৰম লগা হ'ব আৰু অকণমানি হ'ব চিম্পল হ'ব তেনেকুৱা বেছি একো হাল্লা গোল্লা নাই তেনেকুৱা টাইপ হ'ব বুলি ভাবিছিলে কিন্তু তেওঁ কি হৈ গ'ল ডিসএপইণ্টেড হৈ গ'ল মানে একদম নিৰাশ হৈ গ'ল যে বস্তুটোত মানে একোৱেই নাই তেওঁ মানে যিটো ভাবি গৈছিলে সেইটো নাপালে ইটছ ষ্ট্ৰীটছ ৱেৰ ৰিভাৰ্ছ অফ মাড তো কি ক'লে যে ৰাস্তাবোৰ কেনেকুৱা আছিলে ৰিভাৰ্ছ অফ মাড মানে হৈছে বোকা মাটি তো তাৰে মানে কি হয় পানী গৈ থাকে তেনেকুৱা ৰিভাৰ্ছ অফ মাড তো সেই বোকা মাটিৰে ভৰ্তি হৈ আছিলে ৰাস্তাবোৰ with rows of wooden shops তো কি হৈছিলে এটা দীঘল মানে শাৰীকে rows আছিলে মানে লানিকে তোমাৰ wooden shops কাঠৰ কিছুমান shop আছিলে কাঠেৰে বনোৱা either painted a sour brown or bare of any paint at all কেতিয়াবা এনেকুৱা হৈছিলে যে বিৰাট মানে ব্ৰাউন কালাৰ কৰি থোৱা আছিলে কিন্তু দেখিবলৈ ইমান ভাল নাছিলে মানে একদম দেখিলেই কিবা লাগি যোৱা টাইপৰ ব্ৰাউন কালাৰ এটা কৰি থৈছিলে আৰু নহ'লে কি হৈছিলে কোনোবা এখনত মানে বেৰ হৈ আছিলে মানে বেৰ মানে হৈছে একোৱেই নাই খালী পেইণ্ট নাই কৰা The only agreeable sight about the place was the delivery man at the station. আৰু এটাই বস্তু যেটো ভাল লাগিছিলে তাতে agreeable মানে খুব ভাল লগা আৰু
চাইট মানে দৃশ্য সেইটো হৈছে যে এজন ডেলিভাৰী মেন ৰখি আছিলে মানে তেওঁ কিবা কিবি বস্তু ডেলিভাৰী কৰে আৰু ঘৰে ঘৰে ডেলিভাৰ কৰে বা কিবা কিবি ডেলিভাৰী মেন এজন য'ত ষ্টেচনত ৰখি আছিলে He was about 40, red-faced, cheerful and thick about the middle. তো কি হৈছে তেওঁ প্ৰায় বয়স 40 মান হ'ব আৰু লগতে মুখখন ৰঙা চিঙা পৰি থাকে আৰু বিৰাট ফূৰ্তিবান থাকে মানে আৰু কেনেকুৱা হ'ব মানুহজন খুব ক্ষীণ নহয় খুব শকত নহয় তেনেকুৱা His working clothes were dirty and well worn and he had a friendly manner. তো কি হৈছিলে তেওঁ যিখিনি কাম কৰি থাকোঁতে যিখিনি কাপোৰ পিন্ধিছে সেইখিনি ডাৰ্টি আছিলে লেতেৰা আছিলে ৱেল ৱৰ্ণ মানে ফটা চিটা আছিলে অলপমান আৰু এটা ফ্ৰেণ্ডলি মেনাৰত কথা পাতি থাকিছিলে ফ্ৰেণ্ডলি মেনাৰ মানে হৈছে বিৰাট তেওঁ ফ্ৰেণ্ডলি আছে ফ্ৰী এণ্ড ফ্ৰেংক আছিলে মানে ভালকৈ ধুনীয়াকৈ কথা পাতিছিলে মানুহৰ লগত You felt at once that he liked people. লগালগ মানুহজন দেখি এনেকুৱা লাগে যেন তেওঁ মানুহক খুব ভাল পায় I told him মই ক'লো যে মোক লাগে কি লাগে to find a man named Oliver Lutkins যে মোক এজন মানুহ বিচাৰিব লাগে তেওঁৰ নামটো কি হৈছে Oliver Lutkins I saw him around here about an hour ago আৰে লাটকিন্স মই এঘণ্টাৰ আগতে তাক মই ইয়াতে দেখিছিলোঁ হাৰ্ট ফেল' টু কেটচ ডো ইমান মানে সহজ নহয় তেওঁক ধৰাটো অলৱেজ আপ টু ছামথিং অৰ আদাৰ হয় ইটো নহ'লে সিটো এনি টাইম কিবা নহয় কিবা এটাত মানে থাকেই তেওঁ মানে বিজি কিবা বেলেগ ধৰণে থাকে মানে যে আজি হয় এইটো আজি বোলে এইটো মানে পুতুককৈ লগ চগ পোৱা তেওঁ দিগদাৰ হি ইজ প্ৰবেবলি ট্ৰাইং টু ষ্টাৰ্ট আ প'কাৰ গেম ইন দি বেক অফ ফ্ৰিডছ শ্বপ তো তেওঁ এটা কিবা গেম খেলি আছে মেবি চাগে ক'লে যে মেবি চাগে তেওঁ কিবা এটা গেম খেলি আছে গেমটো হৈছে পোকাৰ গেমছ আৰু গেমটো কেনেকুৱা হয় কাৰ্ড গেমছৰ নিচিনা সেইটো ওৱান টাইপ অফ গেম আৰু তেওঁ চাগে ক'লে যে ফ্ৰিডছ নামৰ যিখন দোকান সেই দোকানখনৰ পিছফালে চাগে সেই গেমটো খেলি আছে I will tell you boy is there any hurry about locating Lutkins তাৰপিছত ক'লে ঠিক আছে মই তোমাক ক'ম বাৰু কিন্তু কিবা দৌৰা দৌৰি লাগিছে নেকি লাটকিনজক ধৰিবৰ কাৰণে এনেকৈ সুধিলে Yes, I want to catch the afternoon train back to the city. Actually কি হৈছে মই আফটাৰনুন মানে দুপৰীয়াৰ অলপ পিছৰ সময়খিনিত আৰু মই মানে প্ৰায় আবেলিৰে মই কি কৰিব লাগে ট্ৰেইনখন ধৰিব লাগে যিখন চিটিলৈ আকৌ উভতি যাব I was very important and secret about it আৰু মই একচুৱেলি মানে তেওঁ কি কৰিছিলে খুব মানে চিক্ৰেটলি গৈছিলে মানে মনে মনে যোৱা নিচিনা হৈছিলে মনে বেছিকৈ কথাবোৰ কৈ দিয়া নাছিলে তেওঁক I will tell you what ৰ'বা মই তোমাক কৈ আছোঁ কি হয় I have got a hack মোৰ এখন হেক আছে হেকখন মানে কি হয় ঘোঁৰা গাড়ী টাইপ আৰু I will get it out and we can drive around together and find Lutkins আৰু লগতে আমি কি কৰিব পাৰোঁ সেইখন চলাই পেলাই আমি গোটেই Lutkinsক আমি বিচাৰিব পাৰিম একেলগে I know most of the places he hangs out আৰু লগতে মই কি হয় প্ৰায় জেগাখিনি জানো য'ত সি কি কৰে যায় আৰু আড্ডা দিয়ে বা ৰখি থাকে কথা পাতে মানুহৰ লগত তেনেকুৱা He was so open and friendly that I glowed with the warmth of his affection. তেওঁ ইমানেই ফ্ৰেণ্ডলি আছিলে ইমানেই ভাল আছিলে ইমান মানে ধুনীয়াকৈ কথা চথা পাতিছিলে যে তেওঁৰ এফেকশ্যনটো মানে তেওঁৰ মৰম বা তেওঁৰ চিন্তাখিনিৰে মোৰ মানে ভাল লাগি গৈছিলে I knew, of course, that he wanted the business, but his kindness was real. তেওঁ ক'লে মানে মানুহজনে ক'লে লয়াৰজনে ক'লে যে হয় তেওঁ বিজনেছটো চলাব লাগে তেওঁ বিজনেছ চলাব লাগে কাৰণে তেওঁ হেকখন উলিয়াই আনিছিলে মানে ঘোঁৰা গাড়ীখন উলিয়াই আনিছিলে আৰু মোক ঘূৰাম বুলি ক'লে সেই ঘোঁৰা গাড়ীখনত কিন্তু হ'লেও তেওঁৰ যিটো কাইণ্ডনেছ আছিলে তেওঁৰ যিটো ভাল মানে তেওঁ ভাল নেচাৰটো সেইটো মানে মিছা নাছিলে সেইটো ভাল মানে সঁচাই আছিলে I was glad the fair money would go to this good fellow আৰু লগতে কি ক'লে যে মই একচুৱেলি মোৰ নিজকে মানে কি আৰু মই ভাল বুলি সৌভাগ্যৱান বুলি ভাবিছোঁ যে মোৰ পইচাখিনি এজন ইমান ভাল মানুহৰ ওচৰলৈ যাব I managed to bargain down to $2 an hour আৰু মই কি কৰিলোঁ যে মানে এঘণ্টাত মই $2কে দিম বুলি তেওঁৰ লগত বাৰ্গেইন কৰি মেনেজ কৰিলোঁ এতিয়া $2 মানে কি $2 মানে হ'ব আমাৰ ইণ্ডিয়ান ৰুপিজৰ ক্ষেত্ৰত যে 150 ৰুপিজ আমাৰ তেওঁ এঘণ্টাত
150 টকাকে দিম বুলি ক'লে and then he brought from his house nearby a sort of large black box on wheels তাৰপিছত তেওঁ ওচৰতে থাকিছিলে তেওঁৰ ঘৰটো ওচৰতে আছিলে সেই ঘৰটোৰ পৰা কি কৰিলে এটা লাৰ্জ বক্স মানে এনেকুৱা লাগিছিলে হেকখন যে লাৰ্জ কলা বক্স এটা ডাঙৰ কলা বক্স এটা হুইলছৰ ওপৰত মানে চকাৰ ওপৰত যেন থৈ দিছে এনেকুৱা এখন লাগিছিলে তো এখন উলিয়াই আনিলে he remarked well young man here's the carriage তেওঁ ক'লে যে এইখনে চোৱা মোৰ কেৰেজখন বা হেকখন and his wide smile made me into an old friend তো কি কৰিলে যে যিটো ধুনীয়াকে হাঁহি মাৰিলে সেই হাঁহিটোৱে মোক এনেকুৱা লগালে যেন মানে তেওঁ মোৰ বহুত পুৰণি ফ্ৰেণ্ড হয় These villagers are so ready to help a stranger তো এই ভিলেজাৰ্ছবোৰ মানে গাঁৱৰ মানুহখিনি ইমানেই ভাল যে তেওঁ মানে যিকোনো stranger মানে অচিনাকি মানুহক যেন হেল্প কৰিবলৈ আগবাঢ়ি আহে সোনকালে He had already made it his own task to find Oliver Lutkins for me. আৰু কি হ'ল অলিভাৰ লাটকিন্সক মই বিচাৰি যাব লাগিছিলে কিন্তু বস্তুটো তেওঁ কি কৰিলে তেওঁ যে নিজৰহে কাম তেনেকুৱাকে ধুনীয়াকে তেওঁ আগবাঢ়ি আহিলে He said, I don't want to interfere, young fellow. তেওঁ ক'লে যে মই ইণ্টাৰফেয়াৰ কৰিব খোজা নাই তোমালোকৰ মাজত আহিব খোজা নাই but my guess is that you want to collect some money from Lutkins কিন্তু মোৰ এনেকুৱা লাগিছে যে লাটকিন্সৰ পৰা তুমি কিছুমান মানে পইচা ল'বলৈ আছে এনেকে কৈছে He never pays anybody a cent তো কি তেওঁ এটকাও কেতিয়াও কাকো তেওঁ নিদিয়ে এনেকে ক'লে He still owes me 50 cents on a poker game I was full enough to play with him তো কি ক'লে যে he owes মানে actually দিবলগীয়া আছে কিমান 50 cents মানে 50 cents বুলি ক'লে 50 পইচা মান দিবলৈ আছে বুলি 50 পইচা মান দিবলৈ আছে বুলি মানে এনেকুৱা টাইপৰ 50 টকা বা তেনেকুৱা টাইপ দিবলৈ আছে বুলি কৈছে যে সেই পকৰ গেমটোত এই মানুহজনেও খেলিছিলে আৰু লাটকিন্সেও খেলিছিলে তো সেই তেতিয়া লাটকিন্স হাৰি গৈছিলে চাগে আৰু লাটকিন্স হাৰাৰ কাৰণে লাটকিন্সে এই মানুহজনক 50 টকা বা তেনেকে ধৰিলো আৰু যে দিবলগীয়া আছিলে He is not really bad, but it's hard to make him part with his money. তো মানুহজন আচলতে বেয়া নহয় কিন্তু কি হয় তেওঁক পইচাৰ পৰা আঁতৰাই আনিবলৈ অলপ দিগদাৰ হৈ যায় If you try to collect from him in those fancy clothes, he will be suspicious and get away from you. তুমি যদি ইমান ধুনীয়া একদম fancy clothesত যদি তেওঁক বিচাৰিবলৈ যোৱা তেওঁ গমেই পাই যাব যে তুমি তেওঁৰ পৰা পইচা তুলিবলৈ আহিছা If you want, I will go into Fritz and ask for him. যদি তুমি বিচাৰা তেতিয়াহ'লে মই কি কৰিব পাৰোঁ ফ্ৰিজ নামৰ যিখন শ্বপ সেই শ্বপখনত মই গৈ পেলাই সুধিবগে পাৰোঁ সি আছে নেকি আৰু তুমি কি কৰিব পাৰা মোৰ পিছফালে চাই থাকিব পাৰা তেওঁ ওলাই মেলি যায় নেকি বা কিবা তেনেকুৱা নেকি তুমি চাই থাকিব পাৰা I loved him for this আৰু মই এইটো বস্তুৰ কাৰণে তেওঁক কি কৰিছিলোঁ বহুত ভাল পাইছিলোঁ মানে কি এইটো কথা লয়াৰজনে কি হেক ড্ৰাইভাৰৰ কথা কৈছে হেক ড্ৰাইভাৰজন যে ইমান ভাল আছিলে সেই কথাটো কৈছে যে হেক ড্ৰাইভাৰজন ইমান ভাল আছিলে মোৰ সেই বস্তুটো বহুত ভাল পাইছিলোঁ তেওঁ By myself I might never have found Lutkins অকলে মই কেতিয়াও লাটকিন্সক বিচাৰিব নোৱাৰিলো হয় With the heck drivers knowing help আৰু heck drivers মানে হেল্পটো পোৱাৰ কাৰণেহে I was sure of getting my man তো মই sure আছিলো যে মই মানুহজনক বিচাৰি পাম I took him into my confidence and told him that I wanted to serve the summons on Lutkins আৰু তেওঁ কি কৰিলো মই মানুহজনক মই নিজৰ কনফিডেন্সত লৈ ললো মানে নিজে নিজৰ মানে এটা ভাবিলো যে মানে এই মানুহজনে মোক হেল্প কৰিব পাৰিব আৰু কি কৰিলো যে সেই মানুহজন লাটকিন্সক মানে বিচাৰি উলাই পেলাই মোৰ মানে হাজিৰ কৰাব পাৰিম বুলি তেওঁ ভাবি ললে যে মানুহজনৰ কাৰণে that the man had refused to be a witness আৰু লগতে কি হৈছিলে যে মানুহজনে এটা টাইমত কি কৰিছিলে উইটনেছ হ'বলৈ মানা কৰিছিলে মানে উইটনেছ নহও বুলি কৈছিলে when his information would have quickly settled our case য'ত নেকি তেওঁ যদি উইটনেছ হৈ গ'ল হয় তেওঁ যদি হাজিৰ হৈ পেলাই ক'লে হয় যে মই এই বস্তুটো দেখিছো তেতিয়া কি হ'ল হয় তেতিয়া আমাৰ কেছটো সোনকালে সেটেল হৈ গ'ল বা সোনকালে শেষ হৈ গ'ল হয় the driver listened earnestly At the end, he hit me on the shoulder and laughed. কি হ'ল আৰ্নেষ্টলি মানে খুব মনোযোগেৰে কথাটো খুব মানে গভীৰভাৱে শুনিলে কথাখিনি কি কৈ আছে মানে লয়াৰজনে কি কৈ আছে সেই ড্ৰাইভাৰজনে শুনিলে
আৰু লাষ্টত কি কৰিলে তেওঁ মোৰ চ'লজাৰত এনেকৈ মানে আমি যে কওঁ যে ঠিক আছে বাবা এনেকৈ বুলি যে আমি থপথপাই কওঁ সেইটোকে কি ক'লে তেনেকৈ চ'লজাৰত মানে লয়াৰৰ এনেকৈ কোবাই পেলাই কোৱা নিচিনাকৈ ক'লে কৈ পেলাই আৰু হাঁহিলেও ৱেল উই উইল গিভ ব্ৰাদাৰ লটকিনছ আ লিটল ছাৰপ্ৰাইজ তেতিয়া ক'লে যে ঠিক আছে আমি লটকিনছক কি কৰিম এটা সৰু ছাৰপ্ৰাইজ দিম এনেকৈ বুলি ক'লে এতিয়া কথাটো হ'ল এইটো আমাৰ চেপ্টাৰ 8 মানে দি হেক ড্ৰাইভাৰৰ ফাৰ্ষ্ট পাৰ্টটো হয় আকৌ আমি ছেকেণ্ড পাৰ্টত লগ পাম আশা কৰোঁ তোমালোকে ফাৰ্ষ্ট পাৰ্টটো ধুনীয়াকৈ বুজি পালা আৰু ছেকেণ্ড পাৰ্টতনো কি হয় আমি গম পাম আমাৰ যেতিয়া আমি পঢ়িম ঠিক আছে